ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ ছায়েন্সৰ চেপ্টাৰ 3 সাংশ্লেষিক আহ আৰু প্লাষ্টিক। এই চেপ্টাৰৰ আমি 100% প্ৰশ্নাৱলীৰ এনচাৰ আলোচনা কৰিম। লগতে আমি আলোচনা কৰিম মোষ্ট ইম্পৰ্টেণ্ট MCQ, যিবোৰ MCQ আজমল ছুপাৰ 40 নিচিনা পৰীক্ষাত আহি থাকে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াতে যিবোৰ MCQ আমি আলোচনা কৰিম, সেই MCQবোৰ তোমালোকে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামতো তোমালোকে ব্যৱহাৰ কৰিব পাৰিবা। গতিকে তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চোৱা আৰু তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আৰু তোমালোকক সহায় কৰাৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্টত দি দিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, প্ৰথমতে আমি প্ৰশ্নাৱলীখিনি আলোচনা কৰিম, তাৰপিছত আমি মোষ্ট ইম্পৰ্টেণ্ট MCQখিনিৰ লগতে চেপ্টাৰৰ ইনচাইড যিবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আছে সেইবোৰ আমি আলোচনা কৰিম, যিবোৰ তোমালোকৰ হাফ ইয়াৰলি এক্সামিনেশ্যন, ইউনিট টেষ্ট আৰু এনুৱেল এক্সামিনেশ্যনতো এইবোৰ প্ৰশ্ন আহি থাকে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াতে চব প্ৰথম প্ৰশ্নটিত আমাৰ কৈছে যে শুদ্ধ উত্তৰটো বাছি উলিওৱা। তো ইয়াতে 1 নম্বৰ কৈছে যে কোনবিধ সম্পূৰ্ণৰূপে সাংশ্লেষিক আহ নহয়। মানে সাংশ্লেষিক আহ নহয় বুলি কৈছে, তাৰ মানে ইয়াতে আমাৰ কি লাগিব, যিটো আমাৰ প্ৰাকৃতিক তোমাৰ কি হয় সাংশ্লেষিক হয় সেইটো আমাক বিচাৰি উলিয়াব লাগে। তো সেইটো হ'ব কি তোমাৰ ৰেয়ন। তোমালোকে জানা যে তোমাৰ পাতৰ নিচিনা যিটো আমাৰ মৰাপাট আছে, মৰাপাটৰ নিচিনা হুবহু এটা তোমাৰ সাংশ্লেষিক আহ সৃষ্টি কৰা হৈছিল আৰু সেইটোৰ নাম হৈছে ৰেয়ন। সেইকাৰণে তোমাৰ ৰেয়নক তোমাৰ কৃত্ৰিম মৰাপাট বুলিও কোৱা হয়। এই কথাটো মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো হৈছে কি, তোমাৰ তাপ দৃঢ় প্লাষ্টিকৰ উদাহৰণ হ'ল। তোমালোকৰ বুকত 2 প্ৰকাৰৰ প্লাষ্টিকৰ উদাহৰণ দিয়া আছে, মানে এক্সাম্পল দিয়া আছে। এটা হৈছে কি তোমাৰ তাপ দৃঢ় তোমাৰ প্লাষ্টিক, আৰু এটা আছে তোমাৰ তাপ নমনীয় প্লাষ্টিক। তাপ দৃঢ় প্লাষ্টিক আৰু এটা আছে তাপ নমনীয় প্লাষ্টিক। এতিয়া তাপ দৃঢ় প্লাষ্টিক মানে কি, যিবোৰ আমি সহজে গলাব নোৱাৰোঁ সেইবোৰক তাপ দৃঢ় প্লাষ্টিক বুলি কয়। আৰু তাপ নমনীয় প্লাষ্টিক সেইবোৰক কয় যিবোৰক তাপ দিলে অতি সহজে গলি যায়, সেইবোৰক তাপ নমনীয় প্লাষ্টিক বুলি কোৱা হয়। তো ইয়াতে আমাক সুধিছে যে কোনটো তাপ দৃঢ় প্লাষ্টিক হয়, সেইটো আমাক সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি মেলামাইন। তোমালোকে মন কৰিবা মেলামাইনটো এটা কি হয়, তাপ দৃঢ় প্লাষ্টিক হয়। তাৰপিছত তোমাৰ বহুযোগী, তাৰপিছত এডিপিক এচিড আৰু পলিয়েষ্টাৰ, এইকেইটা তোমাৰ কি হয়, তাপ নমনীয় প্লাষ্টিক হয়। তাৰপিছত চোৱা, ইয়াতে কৈছে সাংশ্লেষিক আহবোৰ তোমাৰ কি হয়, সৰল ৰৈখিক শৃংখল বহুযোগী হয়। মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। তাৰপিছত প্ৰশ্নটি হৈছে তোমাৰ প্ৰথম আৱিষ্কৃত পলিয়েষ্টাৰবিধৰ নাম কি? এইটো হৈছে PET। PETৰ সম্পূৰ্ণ নাম হৈছে পলিইথাইল টেৰেপথেলেট। মনত ৰাখিবা, এইটো পলিইথাইল টেৰেপথেলেট, এইটোৰ সম্পূৰ্ণ নাম পলিইথিলিন ইয়াতে পলিইথিলিন হ'ব। এইটো পলিইথিলিন টেৰেপথেলেট। পলিইথিলিন টেৰেপথেলেট হৈছে PETৰ সম্পূৰ্ণ নাম। তাৰপিছত 5 নম্বৰত কৈছে গৰমকালি কোনবিধ কাপোৰ আৰামদায়ক হয়? এইটো আমি সকলোৱে জানো, কপাহী কাপোৰ গৰম দিনত পিন্ধা ভাল। তো এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 2 নম্বৰত আছে খালী ঠাই পূৰ কৰা। ইয়াতে চোৱা ৰেয়ন আহ যিটো আছে সেইটো তোমাৰ ক'ৰ পৰা প্ৰস্তুত কৰা হয় সেইটো আমাক সুধিছে, হয়নে? তো তোমাৰ ৰেয়ন আহ প্ৰস্তুত কৰা হয় চেলুলোজৰ পৰা। ক'ৰ পৰা? চেলুলোজৰ পৰা। মনত ৰাখিবা, এইটো চেলুলোজৰ পৰা কি কৰা হয়, এইটো প্ৰস্তুত কৰা হয় চেলুলোজৰ পৰা। তাৰপিছত বহুযোগী 6 নামৰ নাইলনবিধৰ একযোগী হ'ল। একযোগী হ'ব তোমাৰ এইটো এডিপিক এচিড আৰু হেক্সামিথিলিন ডাইএমাইন। এইটো মনত ৰাখিবা। তাৰপিছত তোমাৰ 3 নম্বৰত চোৱা, 3 নম্বৰত আছে তোমাৰ এইটো নামৰ সাংশ্লেষিক আহবিধ ঊণ সূতাৰ আহৰ দৰে। এইটো হৈছে এক্ৰাইলিকটো তোমাৰ ঊণৰ দৰে হয়। যিমান বল প্ৰয়োগ কৰি সূতা এডাল ছিগে তাক সূতাডালৰ কি বুলি কোৱা হয়? টান প্ৰতিৰোধী ক্ষমতা বুলি কোৱা হয়। তাৰপিছত চনকা, সেইটো হৈছে বেকেলাইট। তোমালোকে মন কৰিবা, যিটো বেকেলাইট আছে সেইটো আমাৰ ঘৰত যিবোৰ বৈদ্যুতিক ছুইচ আছে সেইবোৰত ইউজ কৰা হয়। আৰু এইটো যিটো বেকেলাইট আছে, তাৰপিছত তোমাৰ মেলামাইন, এইবোৰ হৈছে তাপ দৃঢ় প্লাষ্টিক, অৰ্থাৎ থাৰ্মোছেটিং প্লাষ্টিক। 6 নম্বৰ চোৱা, পানী, শীতল পানীয় আদি ৰখা বটলবোৰ সাধাৰণতে পলিইথিলিন টেৰেপথেলেট, মই অলপ আগতে লিখি দিছোঁ, পলিইথিলিন টেৰেপথেলেট অৰ্থাৎ PET, এইটো PETৰে তোমাৰ কি কৰা হয়,
তৈয়াৰ কৰা হয়। তাৰপিছত চাবা 3 নম্বৰ প্ৰশ্নটিত কৈছে সাংশ্লেষিক আহেৰে তৈয়াৰী কাপোৰৰ সুবিধাসমূহ বৰ্ণনা কৰা। তো ইয়াৰ এনচাৰ লিখিব এনেধৰণে সাধাৰণতে প্ৰাকৃতিক আহেৰে তৈয়াৰী কাপোৰতকৈ সাংশ্লেষিক আহেৰে তৈয়াৰী কাপোৰবোৰ বেছি দিন টিকে। তাৰপিছত লিখিবা সাংশ্লেষিক কাপোৰৰ মাজেৰে পানী নহৰকে। সাংশ্লেষিক কাপোৰ জলাভেদ্য হোৱাৰ বাবে ছাতিৰ বাবে উপযোগী। এইটো বাবে হ'ব, বাবে ছাতিৰ বাবে উপযোগী। জলাভেদ্য হোৱাৰ বাবে, এইটো তোমাৰ জলাভেদ্য মানে তোমাৰ পানী কি হ'ব নোৱাৰে, ইয়াতে সৰকি যাব নোৱাৰে, সেইকাৰণে ছাতিত ব্যৱহাৰ কৰা হয়। সাংশ্লেষিক কাপোৰত পোকে নধৰে। সাংশ্লেষিক কাপোৰ সহজে দাগ নালাগে। তো এইকেইটা বৈশিষ্ট্য তোমালোকে লিখিবা। তাৰপিছত 4 নম্বৰ প্ৰশ্নটিত আছে সাংশ্লেষিক আহৰ অসুবিধাসমূহ কি কি। চ' ইম্পৰ্টেণ্ট এটা প্ৰশ্ন হয়, ইয়াতে লিখিবা সাংশ্লেষিক আহৰ অসুবিধাসমূহ হ'ল তাপ পালে সাংশ্লেষিক কাপোৰবোৰ নষ্ট হয় আৰু তোমাৰ সুতৰাৰ পৰা সেইটো তোমালোকে জানা তোমাৰ গাত লাগি ধৰে। যদি সাংশ্লেষিক কাপোৰ পিন্ধি তোমাৰ গাত যদি অলপমান তাপ লাগে বা জুই লাগে তেতিয়াহ'লে গাত লাগি ধৰে। তাৰপিছত এইবোৰ কাপোৰত বহুত গৰম বেছি হয়। এইবোৰ কাপোৰ গৰমকালি গাৰ ঘাম শুহি ল'ব নোৱাৰে। সেইকাৰণে আমি গৰমৰ দিনত কেতিয়াও সাংশ্লেষিক পিন্ধিব নালাগে বা কাপোৰ পিন্ধিব নালাগে। সেইকাৰণে গৰমকালি এনে কাপোৰ আৰামদায়ক নহয়। তাৰপিছত লিখিবা এইবোৰ কাপোৰ জৈৱ পচনক্ষম নহয়, মানে এইবোৰ অপচনক্ষম কাপোৰ হয়। এইবোৰ তোমাৰ কি কৰে, পৰিৱেশ প্ৰদূষণ কৰে। তাৰপিছত প্ৰশ্নটি চোৱা আহৰ টান প্ৰতিৰোধী ক্ষমতা কেনেদৰে জুখিব পাৰি লিখা। তো এইটোৰ এনচাৰ লিখিবা এনেধৰণে আহৰ টান প্ৰতিৰোধী ক্ষমতা জোখৰ বাবে এটা পৰীক্ষা কৰি আমি চাব পাৰোঁ। আৰু এই পৰীক্ষাটো এনেকুৱা ধৰণৰ, তোমালোকে ইয়াতে যেনেকুৱা আছে তেনেকৈ লিখিবা। চিত্ৰত দেখুওৱাৰ দৰে ষ্টেণ্ডডাল, ইয়াতে চোৱা এটা আমাৰ ষ্টেণ্ড আছে, এনেকুৱা এইটো ষ্টেণ্ড আছে। এডালৰ মূৰত বান্ধি লৈ আনটো মূৰত থাল এখন বান্ধি লোৱা হ'ল। এইটো আমাৰ কি কৰিম, ইয়াতে থাল এখন আমি কি কৰিম, এনেকৈ বান্ধি ল'ম। এতিয়া থালখনত এটা 50 গ্ৰামৰ দগা এটা ৰখা, এটা 50 গ্ৰামৰ দগা ৰখা সূতাডাল নিছিগিলে আৰু তাত 50 গ্ৰামৰ বা আন জোখৰ দাগ দি যাব লাগিব, তেতিয়া সূতাডাল নিছিঙে। এইটো তাৰমানে কি, এই যিটো সূতা আছে এই সূতাডাল তাৰমানে কি হয়, তোমাৰ মজবুত হয়। সেইকাৰণে আমি ইয়াতে যিমান ওজন দিলেও এইটো ছিঙি নাযায়। এটা সময়ত সূতাডাল ছিঙি যাব যিমান, এইটো চোৱা এনেকুৱা নহয় যে এইটো তোমাৰ বহুত তুমি দিব পাৰা। এইটোৰ এটা ক্ষমতা আছে যাক আমি কি বুলি কওঁ, টান প্ৰতিৰোধী ক্ষমতা বুলি কওঁ। তো সেই টান প্ৰতিৰোধী ক্ষমতালৈকে তোমাৰ কি কৰিব পাৰা, ইয়াতে তুমি ওজন দিব পাৰা। যেনেকুৱা তোমাৰ যিবোৰ নাইলন ৰছী আছে, ধৰি লোৱা তোমাৰ 50 কেজি ৱেইটৰ, মানে 50 কেজি ৱেইট তোমাৰ কি কৰিব পাৰে, সহ্য কৰিব পাৰে। তাতে তুমি যদি 60 কেজি দিয়া বা তোমাৰ 100 কেজি দিয়া, তেতিয়াহ'লে তোমাৰ সূতাডাল ছিঙি যাব। সেইটোক তোমাৰ কোৱা হয় টান প্ৰতিৰোধী ক্ষমতা বুলি কোৱা হয়। এইটো যি ন্যূনতম ওজন দিলে সূতাডাল ছিগে সেয়াই হ'ল সূতাডালৰ টান প্ৰতিৰোধী ক্ষমতা। বুজি পালানে? 6 নম্বৰ প্ৰশ্নটিত কৈছে ৰেয়ন আঁহ কিয় সম্পূৰ্ণৰূপে সাংশ্লেষিক আঁহ নহয়। এইটোৰ আনচাৰ লিখিবা এনেধৰণে ৰেয়ন আঁহ সম্পূৰ্ণৰূপে সাংশ্লেষিক আঁহ নহয়। এইবোৰ প্ৰাকৃতিৰ পৰা আহৰ পৰিৱৰ্তিত ৰূপহে, মানে তোমাৰ প্ৰকৃতিৰ পৰা আহৰণ কৰা হয়, বাট ডাইৰেক্টলি নহয়। এইটো আমাৰ কি কৰা হয়, অলপমান চেঞ্জ কৰা হয় টেকন'লজি ইউজ কৰি, যাতে সেইবোৰ বহুদিন টিকি থাকিব পাৰে। উদ্ভিদৰ পৰা চেলুলোজ আহৰণ কৰি কাগজ উৎপাদন কৰা হয়। এই চেলুলোজেৰে ৰাসায়নিক পৰিৱৰ্তন ঘটাই ৰেয়ন প্ৰস্তুত কৰা হয়। উদ্ভিদৰ পৰা আহৰণ কৰা কেঁচামালৰ পৰা তৈয়াৰ কৰাৰ বাবে ই সম্পূৰ্ণৰূপে সাংশ্লেষিক আঁহ নহয়। বুজি পাইছানে? তাৰপিছত 7 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ লিখিবা এনেধৰণে তোমাক এটুকুৰা কাপোৰ দিয়া হৈছে, কাপোৰ টুকুৰা প্ৰাকৃতিক নে সাংশ্লেষিক, কেনেকৈ তুমি প্ৰমাণ কৰিবা। এইটো এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু তোমালোকৰ এক্সামৰ পইণ্ট অফ ভিউৰ পৰা বহুত ইম্পৰ্টেণ্ট হয়। এইটোৰ এনচাৰ লিখিবা এনেধৰণে এটুকুৰা কাপোৰ প্ৰাকৃতিক নে সাংশ্লেষিক, তাক কিছুমান কাৰ্যৰ সহায়ত পৰীক্ষা কৰিব পাৰি, সেইবোৰ তলত উল্লেখ কৰা হ'ল। সেনেকৈ লিখিবা প্ৰাকৃতিক আহেৰে তৈয়াৰী কাপোৰ জুইৰ সংস্পৰ্শ নিলে পুৰি যায়, কিন্তু সাংশ্লেষিক আহেৰে তৈয়াৰী কাপোৰবোৰ জুইৰ সংস্পৰ্শলৈ নিলে গলি যোৱাৰ দৰে হয়। এইটো তোমাৰ যিবোৰ কপাহী কাপোৰ আছে সেইবোৰ কাপোৰ তোমাৰ পুৰি যাব, ঠিক আছে, পুৰি ছাই হ'ব। কিন্তু যদি সাংশ্লেষিক আহেৰে তৈয়াৰ কৰা হয় সেইবোৰ কিন্তু তুমি পুৰিলে গলি যাব, সেইটো ছাই নহয়, গলি যাব। তাৰপিছত তোমাৰ এইটো লিখিবা প্ৰাকৃতিক আহেৰে তৈয়াৰী কাপোৰ পানীত তিয়াই দিলে সম্পূৰ্ণৰূপে তিতি যায়, কিন্তু সাংশ্লেষিক আহেৰে তৈয়াৰী কাপোৰ সম্পূৰ্ণৰূপে তিতি নাযায়, কাৰণ তাত পানীৰ ধাৰণ ক্ষমতা কম থাকে। তাৰপিছত 8 নম্বৰ কুৱেশ্যনটো চোৱা
প্লাষ্টিকৰ সামগ্ৰীসমূহ জনপ্ৰিয় হোৱাৰ কাৰণ বৰ্ণনা কৰা বহুত ইম্পৰ্টেণ্ট হয়। এইটো তোমালোকৰ ডেইলি লাইফৰ লগত ৰিলেটেড কৰি পৰীক্ষাত প্ৰশ্ন আহিব পাৰে যে প্লাষ্টিকবোৰ ইমান জনপ্ৰিয় কিয় হৈছে। তো নিশ্চিতভাৱে ইয়াৰ বহুত ভাল গুণ আছে, সেইকাৰণে এইটো ইমান জনপ্ৰিয় হৈছে। আৰু যিহেতু তোমাৰ বাকী বস্তু যিবোৰে তোমাৰ স্বাস্থ্যত প্ৰভাৱ পেলায়, প্লাষ্টিকবোৰে ইমান সহজে স্বাস্থ্যত প্ৰভাৱ পেলাব নোৱাৰে। কাৰণ প্লাষ্টিকবোৰ তোমাৰ সহজে কি নহয়, খাদ্যবস্তু ৰাখিলে খাদ্যবস্তুৰ লগত বিক্ৰিয়া নকৰে। তো সেইখিনি কথাই তুমি লিখিব লাগে। প্লাষ্টিকৰ সামগ্ৰীসমূহ জনপ্ৰিয় হোৱাৰ কাৰণবোৰ হ'ল প্লাষ্টিকৰ সামগ্ৰীসমূহ পাতল হোৱাৰ বাবে যিকোনো ঠাইলৈ সহজে নিব পাৰি, হয়নে। তো বৰ্তমান তোমাৰ যিবোৰ গেছ চিলিণ্ডাৰ আছে, গেছ চিলিণ্ডাৰবোৰো প্লাষ্টিকৰ বনোৱা আৰম্ভ কৰিছে। কাৰণ তোমাৰ যিবোৰ লোহাৰ গেছ চিলিণ্ডাৰ আছে সেইটোত বহুত ওজন, গতিকে আমি ইফালে সিফালে মানে স্থানান্তৰ কৰোঁতে বহুত প্ৰব্লেম হয়। সেইকাৰণে তোমাৰ 2 কেজি 3 কেজি ওজনৰ তোমাৰ আজিকালি প্লাষ্টিকৰে গেছ চিলিণ্ডাৰ আছে। তো কিহৰ কাৰণে হয়, কাৰণ তোমাৰ প্লাষ্টিকবোৰ কি হয়, পাতল হয়। তো আমি স্থানান্তৰ কৰোঁতে বা যাতায়াতৰ কাৰণে বহুত সুবিধাজনক হয়। তাৰপিছত আন ধাতু বা কাঠৰ তুলনাত প্লাষ্টিকৰ সামগ্ৰীৰ মূল্য যথেষ্ট কম। সেইটো তোমালোকে গমেই পোৱা। আজিকালি যদি তোমালোকে কাঠৰে যদি এটা দৰ্জা বনাবলৈ যোৱা, মিনিমাম তোমাৰ 10,000 টকা এটা লাগে। কিন্তু সেই একেটা তোমাৰ জোখৰ যদি তুমি প্লাষ্টিকত কিনিবলৈ যোৱা, তেতিয়াহ'লে তোমালোকে 3,000 পৰা 4,000ৰ ভিতৰত তোমালোকে সেইবোৰ দৰ্জা পাই যাবা। তাৰপিছত আৰু তোমালোকৰ ঘৰত সচৰাচৰ ব্যৱহাৰ কৰা যিবোৰ চেয়াৰ আছে, সেই চেয়াৰবোৰ তোমাৰ যদি কাঠৰ বনাবলৈ যোৱা, মিনিমাম তোমাৰ 2,000ৰ পৰা 3,000 টকা লাগে। আৰু যিটো চেয়াৰ তোমাৰ কাম একে হয়, তোমাৰ সেইটো তোমাৰ 300 বা 400 টকা লয় এটা। তো চোৱা, ক'ত 2,000 আৰু ক'ত তোমাৰ 300 টকা। তো বহুত তোমাৰ কি কৰিছে, সুলভ কৰিছে, আমাৰ কাৰণে ভাল। তাৰপিছত আন ধাতু বা কাঠৰ তুলনাত প্লাষ্টিকৰ সামগ্ৰীৰ মূল্য যথেষ্ট কম। প্লাষ্টিকৰ সামগ্ৰীত মামৰে নধৰে। এইটো আটাইতকৈ ভাল গুণ মই এইটো ভাবোঁ। লোহাৰ বস্তু বা যিকোনো ধৰণৰ বস্তু তোমালোকে যদি বনোৱা, 10 বছৰ বা 20 বছৰ পিছত মামৰে ধৰে বা সেইবোৰ নষ্ট হয়। কিন্তু প্লাষ্টিকবোৰ তুমি যদি সযতনে ব্যৱহাৰ কৰিব পাৰা, তেতিয়াহ'লে 20-25 বছৰলৈকে তোমাৰ সেইবোৰ নষ্ট নহয়, কাৰণ মামৰে নধৰে। তাৰপিছত লিখিবা, সকলো ধৰণৰ প্লাষ্টিকৰ সামগ্ৰী বিভিন্ন বৰ্ণত উপলব্ধ হয়। নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ উপৰিও বিভিন্ন ৰঙৰ ফুলৰ টাব, অলংকাৰ আদিও পোৱা যায়। এইবোৰ মানুহক সহজে আকৰ্ষণ কৰে। 9 নম্বৰ কুৱেশ্যনটো চোৱা, প্লাষ্টিকৰ আৱৰ্জনাৰ ব্যৱস্থাপনাৰ বিষয়ে বহুত চমুকৈ লিখা। এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট এটা প্ৰশ্ন হয়। এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহিয়ে থাকে। তো তোমালোকে 8ত ফাইবাৰ পঢ়ি আছা, ঠিক আছে। 9ত গ'লে 4R পাবা, আৰু যদি 10ত যোৱা তেতিয়াহ'লে 3R আছে, ঠিক আছে। এতিয়া তোমালোকে ক'বা যে ক্লাছবোৰ যিমান ওপৰত যোৱা হয়, সিমানে আৰৰ সংখ্যা কিয় কমি আহে। এইটো কমি নাহে, কাৰণ এটাৰ ভিতৰতে 2-3টাকৈ ইনক্লুড কৰে, ঠিক আছে। তো ইয়াতে তুমি কেনেকৈ লিখিবা চোৱা, বহুত ইম্পৰ্টেণ্ট এটা ৰুল হয়। এই যিটো ফাইবাৰ প্ৰিন্সিপল আছে, এইটো বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকৰ ডেইলি লাইফৰ লগতো এইটো তোমালোকে ব্যৱহাৰ কৰিব লাগে। প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনাৰ বাবে আমি ফাইবাৰ ধাৰণাৰ সহায় ল'ব পাৰোঁ। ইংৰাজী আখৰটো 5টা শব্দ এই ধাৰণাৰ সৈতে জড়িত। সেইবোৰ হ'ল ৰিফিউজ। এইটো চোৱা, ৰিফিউজ মানে প্লাষ্টিকৰ ব্যৱহাৰ এৰাই চলা। আমি যদি বজাৰত যাওঁ, তেতিয়াহ'লে আমি বজাৰত যাওঁতে ঘৰৰ পৰা আমি মোনা লৈ যাব লাগে। সদায় তুমি যদি 1 কেজিকৈ 5 কেজি বস্তু কিনা, তেতিয়াহ'লে 5টা পলিথিন তোমাৰ ওচৰত আহিব। তো সেই পলিথিনে তোমাৰ কি কৰিব, কেৱল পৰিৱেশ বিনষ্ট কৰিব, ভাল নকৰে। সেইকাৰণে আমি ৰিফিউজ কৰিব লাগে, মানে মানা কৰিব লাগে যে আমি ইমান তোমাৰ প্লাষ্টিক ব্যৱহাৰ নকৰোঁ, বা তোমাৰ যিবোৰ পলিথিন জাতীয় বস্তু আছে সেইবোৰ আমি ব্যৱহাৰ নকৰোঁ। তাৰপিছত ৰিডিউচ, মানে প্লাষ্টিকৰ বস্তুবোৰৰ ব্যৱহাৰ আমি যিমান পাৰোঁ কমাই দিব লাগে। কাৰণ প্লাষ্টিকবোৰ হৈছে তোমাৰ জৈৱ অপচনশীল, মানে এইবোৰ তোমাৰ মাটিৰ লগত মিহলি নহয় বা পচি নাযায়। তো এইবোৰ যিমানে আমি ইউজ কৰিম, তো সেইবোৰ যদি নষ্ট হয় আমি পেলাই দিম। পেলাই দিলে মাটিৰ লগত মিহলি নহয়, মাটিৰ উৰ্বৰতা নষ্ট কৰে। লগতে ডিফাৰেণ্ট টাইপ অফ পয়জনাছ গেছেছ তোমাৰ চিক্ৰেট কৰে। তাৰপিছত ৰিইউজ, মানে প্লাষ্টিকৰ সামগ্ৰীবোৰ পুনৰ ব্যৱহাৰ কৰিব লাগে। এক্সাম্পল হিচাপে ধৰা বৰ্ণভিটা বা তোমাৰ এই ষ্টিঙৰ যিবোৰ বটল আছে, বা তোমাৰ এই ঠাণ্ডা জাতীয় মানে লিকুইড ড্ৰিংক যিবোৰ আছে, সেইবোৰ খালে সেইবোৰৰ বটল পেলাই নিদি সেইবোৰ আমি বেলেগ বেলেগ কামত ইউজ কৰিব পাৰোঁ। তাৰপিছত তোমাৰ 2 কেজি ওজনৰ যিবোৰ পানীৰ বটল আছে, সেই পানীৰ বটলবোৰ তোমাৰ ঘৰত যদি ফুলৰ টাব নাই, তেতিয়াহ'লে তোমালোকে ফুলৰ টাবো বনাব পাৰা। তাৰপিছত তোমাৰ কালাৰ, ঘৰত যদি ৰং কৰিছা, ৰং কৰাৰ যিবোৰ তোমাৰ বাল্টি থাকে বা টেমা আহে, সেই টেমাবোৰৰ ভিতৰতো তোমালোকে টাব হিচাপে ইউজ কৰিব পাৰা। নাইবা তাতে তোমালোকে বিভিন্ন ধৰণৰ ঘৰুৱা তোমাৰ ঘৰৰ মজিয়াতে তুমি খেতি কৰিব পাৰা, হয়নে। তো তোমাৰ ৰিইউজ কৰিব লাগে। তাৰপিছত ৰিচাইকেল কৰিব লাগে, মানে পুনৰাৱৰ্তন কৰিব লাগে। মানে
তোমালোকে জানাই আজিকালি যিবোৰ ভাঙাৰ মানুহ আহে, ভাঙাৰ মানুহ মানে যিসকলে তোমাৰ এই পেলনীয়া বস্তুবোৰ যে কিনে সেইসকলক আমি দি দিওঁ। সেইসকলে কি কৰে, সেইবোৰেৰে তোমাৰ সেইবোৰ গলাই মানে সংশ্লেষণ কৰি আকৌ নতুন এটা বস্তু বনায়। তো এইটো এটা ভাল এটা পদ্ধতি হয়। আৰু ৰিকভাৰ অৰ্থাৎ প্লাষ্টিকৰ পুনৰুদ্ধাৰ কৰিব লাগে। প্লাষ্টিক ব্যৱস্থাপনাৰ বাবে ফাইবাৰ ধাৰণা সকলোৱে অৱলম্বন কৰা উচিত, আৰু তোমালোকেও এইবোৰ কাম কৰিবা, ঠিক আছে। তাৰপিছত 10 নম্বৰ কুৱেশ্যনটো আছে প্লাষ্টিকে পৰিৱেশ কেনেদৰে প্ৰদূষিত কৰে লিখা। এইটোৰ আনচাৰ লিখিবা এনেধৰণে। প্লাষ্টিকে পৰিৱেশ প্ৰদূষণৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰে। প্লাষ্টিক সামগ্ৰীবোৰ ভাঙি যোৱাৰ পিছত পুৰিলে তাৰ পৰা ওলোৱা ধোঁৱাই বায়ু প্ৰদূষিত কৰে আৰু ক'ৰবাত পেলাই থ'লে মাটিত পচি নাযায় বা মাটিৰ লগত মিলি নাযায়। আকৌ প্লাষ্টিকৰ ঠোঙাবিলাক মানে এইটো প্লাষ্টিকৰ ইয়াতে ঠোঙা নিলিখিবা, ইয়াতে প্লাষ্টিকৰ মোনাবিলাক লিখিবা। মোনা, ঠোঙা শব্দটো একেবাৰে বেছি মানে হৈ যায়, ঠিক আছে। মোনাবিলাক লিখিবা। মাটিত পৰি থাকিলেও পচি নাযায়, তাৰ কাৰণ জৈৱ পচন ক্ষমতা নাই। এই মোনাবোৰ, ইয়াতে মোনা শব্দটো লিখিবা। এই মোনাবোৰ মানুহে য'তে ত'তে পেলোৱাৰ বাবে প্ৰাকৃতিক পৰিৱেশ বিনষ্ট হয়। ইয়াৰ উপৰিও আন এটা মুখ্য ভূমিকা হ'ল প্লাষ্টিকৰ মোনাবোৰ মানুহে ইয়াৰ উপৰিও আন এটা মুখ্য ভূমিকা হ'ল প্লাষ্টিকৰ মোনাবোৰ মানুহে সদায়, এইখিনি তোমালোকে লিখি দিবা, সদায় বেছিকৈ ব্যৱহাৰৰ ফলত পৰিৱেশ প্ৰদূষিত হয়। পৰিৱেশ প্ৰদূষিত হয়। তোমালোকে এইটো লাইন ইয়াতে লিখি দিবা, ঠিক আছে। তাৰপিছত চোৱা চেপ্টাৰৰ ইনচাইট কুৱেশ্যন, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইবোৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তো তোমাৰ এইখিনি আছিল গোটেইখিনি তোমাৰ অনুশীলনীৰ আনচাৰ। আৰু তোমালোকে ক্লাছ 10লৈকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। 100% তোমালোকে মোৰ চেনেলতে পঢ়িব পাৰিবা। তোমালোকে কিন্তু হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্টত দি দিছোঁ। কমেণ্টত গ'লে তোমালোকে হোৱাটছআপ গ্ৰুপৰ লিংকটো পাই যাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু তোমাৰ বন্ধুবৰ্গৰ লগত ডিছকাশ্যনো কৰিবা মোৰ চেনেলটো, আৰু তোমাৰ চেনেলটো লিংকটো শ্বেয়াৰ কৰি দিবা, যাতে সকলোৱে ভাল ভাল কণ্টেণ্ট পায় আৰু তোমাৰ পৰীক্ষাত যাতে সকলোৱে 95তকৈ বেছি পাৰ্চেণ্ট পাব পাৰে। আৰু 95% পোৱাৰ কাৰণে মই তোমালোকক যত সম্ভৱ তোমালোকক হেল্প কৰিম। আৰু মেথছৰ কাৰণেও তোমালোকে চিন্তা কৰিব নালাগে। তোমালোকে মেথছৰ কাৰণেও গোটেইখিনি 100% পাই যাবা, যিহেতু বজাৰত এইবোৰৰ সলিউশ্যন গাইড নাথাকে। গতিকে মই 100% তোমালোকক ফ্ৰী অফ কষ্ট তোমালোকক পঢ়াম। আৰু যদি তোমালোকে PDF ফাইল ল'ব বিচৰা তেতিয়াহ'লে 7002824673 এইটো নম্বৰত তোমালোকে হোৱাটছআপ কৰিবা, তোমালোকে PDF ফাইল পাই যাবা, ঠিক আছে। তাৰপিছত আমি আৰম্ভ কৰিছোঁ। চোৱা ইয়াতে এইটো তোমাৰ চেপ্টাৰৰ ইনচাইট কুৱেশ্যন হয়। ইয়াতে তোমালোকে চোৱা সাংশ্লেষিক কাহ বুলিলে কি বুজায়, এইটোৰ আনচাৰ লিখিবা। যিবোৰ মানুহে সৃষ্টি কৰা বা প্ৰকৃতিৰ পৰা পোনে পোনে পোৱা নাযায় সেইবোৰ আহক সাংশ্লেষিক কাহ বোলে। বিজ্ঞানীসকলে গৱেষণা কৰি এই সাংশ্লেষিক কাহবোৰ প্ৰস্তুত কৰি উলিয়াইছে। সাংশ্লেষিক কাহবোৰ বহুযোগী পদাৰ্থ। সাংশ্লেষিক কাহ হ'ল সৰল ৰৈখিক শৃংখল বহুযোগী। বিভিন্ন ধৰণৰ সাংশ্লেষিক কাহবোৰ হ'ল নাইলন, ৰেয়ন, পলিয়েষ্টাৰ, এক্ৰাইলিক ইত্যাদি। তাৰপিছত চোৱা পলিমাৰ শব্দটোৰ নাম কি? পলিমাৰ শব্দটোৰ মানে অৰ্থ কি? চোৱা পলিমাৰ, এটা পলি শব্দটোৰ মানে হৈছে বহুত। পলি মানে বহুত, ঠিক আছে, মানে দুটাতকৈ বেছি। আৰু মাৰ মানে তোমাৰ অংশ বা একক বা গোট বা কি গোট, মানে বহুতকেইটা সৰু সৰু একক লগ হৈ যিবোৰ যৌগ বা বহুযোগী গঠন হয়, যিবোৰ যৌগ গঠন হয় সেইবোৰকে বহুযোগী যৌগ বুলি কোৱা হয় বা পলিমাৰ বুলি কোৱা হয়। তাৰপিছত প্ৰশ্নটি চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এই প্ৰশ্নটো কিন্তু তোমাৰ আজমল ছুপাৰ 14 নিচিনা বা বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত অহা প্ৰশ্ন হয়। এইটো তোমাৰ প্ৰথমতে আৱিষ্কাৰ হোৱা নাইলনবিধৰ নাম হৈছে বহুযোগী 66, এইটো মনত ৰাখিবা। তাৰপিছত বহুযোগী 66 নামৰ নাইলনবিধ কিহৰ পৰা প্ৰস্তুত কৰা হয়, এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। তো বহুযোগী 66 নামৰ নাইলনবিধ এডিপিক এচিড আৰু হেক্সামিথিলিন ডাইএমাইন নামৰ এককযোগী দুবিধৰ পৰা প্ৰস্তুত কৰা হয়। ৰেন আহৰ বিষয়ে চমুকৈ লিখা চব ইম্পৰ্টেণ্ট হয়, এইটো লিখিবা। ৰেন আহ সম্পূৰ্ণৰূপে সাংশ্লেষিক কাহ নহয়, এইবোৰ প্ৰাকৃতিক আহৰ পৰিৱৰ্তিত ৰূপহে। তথাপি ৰেন হ'ল মানৱ সৃষ্ট আহ।
উদ্ভিদৰ পৰা চেলুলোজ আহৰণ কৰি কাগজ উৎপাদন কৰা হয়। এই চেলুলোজৰ ৰাসায়নিক পৰিৱৰ্তন ঘটাই ৰেয়ন প্ৰস্তুত কৰা হয়। ৰেয়ন কাপোৰ সাধাৰণতে কোমল, মিহি আৰু আৰামদায়ক। ইয়াত সহজে ৰং বুলাব পাৰি। এই আহে পানী শুহি ল'ব পাৰে। জেকেট, খেলুৱৈৰ পোছাক, কম্বল, কাৰ্পেট আদি ৰেয়ন কাপোৰেৰে বনোৱা হয়। কিছুমান ৰেয়ন আহেৰে বোৱা কাপোৰ পাট কাপোৰৰ নিচিনা। এইবোৰ কৃত্ৰিম পাট হিচাপে পৰিচিত। কপাহী, লিনেন বা ঊণৰ দৰে ৰেয়ন কাপোৰো আছে। তাৰপিছৰ প্ৰশ্নটো হৈছে পলিয়েষ্টাৰৰ বিষয়ে চমুকৈ লিখা। এইটোৰ আনচাৰ লিখিব এনেধৰণে। এবিধ এষ্টাৰৰ অসংখ্য কণা লগ লাগি পলিয়েষ্টাৰ গঠন হয়। এই আহৰ পানী শোষণ ক্ষমতা অতি কম। ইয়াত সহজে ৰং নালাগে। মাথো এক শ্ৰেণীৰ ৰঙেহে পলিয়েষ্টাৰ ওলাব পাৰি। পলিয়েষ্টাৰ আহ মজবুত আৰু নমনীয়। এষ্টাৰ কি? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো। এষ্টাৰ এবিধ গোন্ধকাৰক দ্ৰব্য। এইটো কিন্তু ক্লাছ 10তো আছে। এবিধ এষ্টাৰ অসংখ্য কণা লগ লাগি পলিয়েষ্টাৰ গঠন হয়। তেল আৰু চৰ্বিও আচলতে এষ্টাৰ। তাৰপিছৰ প্ৰশ্নটি চোৱা। এইটো পোনপ্ৰথমতে আৱিষ্কাৰ হোৱা পলিয়েষ্টাৰবিধ নাম হৈছে, পলিয়েষ্টাৰবিধৰ নাম কি? PET, অৰ্থাৎ পলিইথিলিন টেৰেপথেলেট। এইটো PET। তাৰপিছত আহিছোঁ আমাৰ মোষ্ট ইম্পৰ্টেণ্ট MCQs, যিবোৰ MCQs তোমাৰ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত আহি থাকে। কৰ্মৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি PDF লাগে তেতিয়াহ'লে 7002824673 এইটো নম্বৰত তোমালোকে হোৱাটছআপ কৰিবা, কল নকৰিবা। বাকী তোমাৰ চেপ্টাৰ 1 তাৰপিছত চেপ্টাৰ 2 এই দুটাৰ এনচাৰ অলৰেডি মই আপলোড কৰিছোঁ। তোমালোকে যদি চোৱা নাই চাই ল'বা। আৰু মেথছৰো 100% মই আপলোড কৰিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হ'বা। প্ৰথম MCQটোত কৈছে চোৱা, সাংশ্লেষিক আহবোৰ কিদৰে প্ৰস্তুত কৰা হয়? এইবোৰ প্ৰস্তুত কৰা হয় ক'ৰ পৰা? ৰাসায়নিক পদাৰ্থৰ পৰা, যিহেতু সাংশ্লেষিক হয়। তাৰপিছত চোৱা, নাইলন কোন শ্ৰেণীৰ সাংশ্লেষিকা? এইটো হৈছে তোমাৰ পলিমাইড, মনত ৰাখিবা। তাৰপিছত ৰেয়নক কি বুলি কোৱা হয়? কৃত্ৰিম কপাহ বুলি কোৱা হয়। কৃত্ৰিম ৰেচম বুলি কোৱা হয়। কৃত্ৰিম ৰেচম, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট এটা কুৱেশ্যন হয়। এইবোৰ প্ৰশ্ন আহি থাকে। তাৰপিছৰ প্ৰশ্নটি চোৱা, এইটো তোমাৰ কি কৈছে? পলিয়েষ্টাৰ আৰু কপাহৰ মিশ্ৰণক তোমাৰ কি বুলি কোৱা হয়? এইটো চোৱা, পলিয়েষ্টাৰ আৰু তোমাৰ এটা আছে কপাহ, তো এইটোক তোমাৰ কি বুলি ক'ব? টেৰিকট, বা এইটোক তোমাৰ পলিকট বুলিও কয়। কি বুলি কয়? পলিকট। ঠিক আছে, পলিকট বুলি কোৱা হয়। এইটো মনত ৰাখিবা, পলিকট বুলিও কয়। এইটো তাৰমানে পলিয়েষ্টাৰৰ পৰা আহিছে পলি শব্দটো, আৰু কটনৰ পৰা আহিছে। কটন মানে কপাহ, এইটো কটন। কটন মানে হৈছে কপাহ, আৰু সেই কপাহৰ তোমাৰ কট আহিছে, এইটো হৈছে পলিকট। এইটো চব বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। টেফলন, তোমালোকৰ ঘৰত ৰন্ধা বঢ়া সামগ্ৰী আছে যিবোৰত পানী নধৰে, বিশেষকৈ তোমাৰ চব্জি ৰন্ধাৰ কাৰণে যিবোৰ ইউজ কৰা হয়, সেইবোৰত টেফলন বেছিকৈ ইউজ কৰা হয়। টেফলন কিয় ব্যৱহাৰ কৰা হয়? কাৰণ কি তোমাৰ টেফলনত এইটো লেপি লিচি নোহোৱা পাত্ৰ, মানে পানী লাগি নধৰা পাত্ৰ। ঠিক আছে, মনত ৰাখিবা। আৰু তোমাৰ টেফলন সেইটোৱে হয় যিবোৰ প্লাষ্টিক তোমাৰ পানী লাগি নধৰে, সেইবোৰক টেফলন বুলি কয়। পলিথিন কি? পলিথিন এবিধ আঁহ হয়। ঠিক আছে, কি পলিথিন কি হয়? পলিথিন প্লাষ্টিক হয়। প্লাষ্টিকৰ এবিধ প্ৰকাৰ হয় পলিথিন। 7 নম্বৰ চোৱা, তাপ প্ৰয়োগ কৰি আকৃতি দিব পৰা প্লাষ্টিকক কি বুলি কোৱা হয়? এইটোক তোমাৰ থাৰ্মোপ্লাষ্টিক বুলি কয়। সেইটো মই আগতেও কৈছোঁ। থাৰ্মোপ্লাষ্টিক মানে যিটো আমি সহজে তাপ দি আমি বিভিন্ন আকৃতি চেঞ্জ কৰিব পাৰোঁ, সেইবোৰক থাৰ্মোপ্লাষ্টিক বুলি কোৱা হয়। আৰু যিবোৰ সহজে তোমাৰ চেঞ্জ নহয়, সেইবোৰক থাৰ্মোচেটিং প্লাষ্টিক বুলি কোৱা হয়, যেনেকুৱা বেকেলাইট, মেলামাইন। আৰু থাৰ্মোপ্লাষ্টিকৰ এক্সাম্পল বহুত আছে, যেনেকুৱা প্লাষ্টিক, পলিথিন, তাৰপিছত তোমাৰ চিয়াৰ, তাৰপিছত তোমালোকে ব্যৱহাৰ কৰা স্কেল, সেইবোৰ তাপ দিলে সহজে গলি যায়, তো সেইবোৰ থাৰ্মোপ্লাষ্টিক হয়। কিন্তু আমাৰ ঘৰত ব্যৱহাৰ কৰা যিবোৰ বৈদ্যুতিক চুইচ আছে, তাৰপিছত টাইলছ আছে, তাৰপিছত তোমাৰ এই ফায়াৰ ব্ৰিগেডিয়াৰসকলে ব্যৱহাৰ কৰা যিবোৰ ড্ৰেছ আছে, সেইবোৰো থাৰ্মোচেটিং প্লাষ্টিক হয়। সেইবোৰ তাপ শোষণ কৰাৰ ক্ষমতা বহুত বেছি হয়। এইটোত চোৱা, তাপ প্ৰয়োগ কৰিলেও আকৃতি নহলোৱা প্লাষ্টিকবিধ হৈছে PVC। PVC মানে হৈছে পলিভিনাইল ক্লৰাইড। এইটো চাওঁ, এইটো এটা তোমাৰ কি হয়? থাৰ্মোপ্লাষ্টিক হয়, অৰ্থাৎ তাপ নমনীয় প্লাষ্টিক হয়। তাপ নমনীয় অৰ্থাৎ থাৰ্মোপ্লাষ্টিক হয়। আৰু তোমাৰ ইয়াতে চোৱা, তাপ প্ৰয়োগ কৰিলেও আকৃতি নহলায়, মানে আকৃতি আমি চেঞ্জ কৰিব নোৱাৰোঁ, সেইটো হৈছে বেকেলাইট। আৰু এটা এক্সাম্পল আছে, সেইটো হৈছে তোমাৰ মেলামাইন। বেকেলাইট আৰু কি? মেলামাইন।
তাৰপিছৰ প্ৰশ্নটো চোৱা, বেকেলাইটৰ ব্যৱহাৰ ক'ত কৰোঁ আমি? বৈদ্যুতিক চুইচত কৰোঁ, এইমাত্ৰ কৈছোঁৱে মই। তাৰপিছত প্লাষ্টিক পচন কৰিবলৈ সময় লাগে, কিমান বছৰ সময় লাগে? কেইবা শ বছৰ সময় লাগে। কোনটো প্ৰাকৃতিক আঁহ? ইয়াতে তোমাৰ যিকেইটা আঁহ আছে সেইবোৰৰ প্ৰাকৃতিক আঁহ কোনটো হয়? কপাহ, কপাহটো প্ৰাকৃতিক আঁহ হয়। টেৰিলিন কি হয় চোৱা? টেৰিলিন হৈছে পলিয়েষ্টাৰ। তাৰপিছত নাইলনৰ এটা ভাল গুণ কি? নাইলনবোৰ বহুত তোমাৰ কি হয়? টান হয় আৰু মজবুত হয়। এক্ৰাইলিক কাক বোলে? এক্ৰাইলিক হৈছে কৃত্ৰিম ঊল, ঠিক আছে, কৃত্ৰিম ঊলক এক্ৰাইলিক বুলি কোৱা হয়। PVC ৰ সম্পূৰ্ণ নাম পলিভিনাইল ক্লৰাইড, এইটো পলিভিনাইল ক্লৰাইড। সাংশ্লেষিক আঁহবোৰ তৈয়াৰ কৰা হয় ক'ৰ পৰা? পেট্ৰলিয়ামৰ পৰা। এইটো কিন্তু ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, মনত ৰাখিবা। পলিমাৰ মানে কি? পলিমাৰ মানে বহুতকেইটা, এইটো বহুতকেইটা গোট। তাৰপিছত থাৰ্মোপ্লাষ্টিকৰ উদাহৰণ সুধিছে ইয়াতে চা, থাৰ্মোপ্লাষ্টিক কি হ'ব? পলিথিন। আৰু বেকেলাইট, মেলামাইন, তাৰপিছত এইটো আছে তোমাৰ ভলকেনাইজড ৰবৰ, এইবোৰ বেকেলাইট, মেলামাইন এইবোৰ হৈছে থাৰ্মোছেটিং প্লাষ্টিকৰ উদাহৰণ। আৰু পলিথিন হৈছে থাৰ্মোপ্লাষ্টিকৰ উদাহৰণ। থাৰ্মোপ্লাষ্টিক মানে তাপ নমনীয় আৰু থাৰ্মোছেটিং মানে তাপ দৃঢ়। মেলামাইনৰ ব্যৱহাৰ ক'ত কৰা হয়? মেলামাইনৰ ব্যৱহাৰ কৰা হয় তোমাৰ এইটো ৰন্ধন পাত্ৰত, এইটো মই আগতেও কৈছোঁ। নাইলনৰ সৈতে মিল থকা প্ৰাকৃতিক আঁহ কোনটো হয়? ৰেচম আঁহ হয়, নাইলনৰ নিচিনা। প্লাষ্টিক পুনৰ ব্যৱহাৰ কৰিব পাৰি নেকি? হয়নে? প্লাষ্টিক পুনৰ ব্যৱহাৰ কৰিব পাৰিনে? এইটো কেৱল থাৰ্মোপ্লাষ্টিকবোৰহে আমি কি কৰিব পাৰোঁ? ব্যৱহাৰ কৰিব পাৰোঁ। তাৰমানে এইবোৰ তুমি গলাব পাৰা, গলাই বেলেগ আকৃতি বা বেলেগ তোমাৰ বস্তুলৈ তুমি পৰিৱৰ্তন কৰিব পাৰা। প্লাষ্টিকৰ ডাঙৰ এটা উপকাৰ কি হয়? এইবোৰ জৈৱিকভাৱে কি নহয়? পচন নহয়, এইবোৰ কেতিয়াও পচি নাযায়। তাৰপিছত পলিয়েষ্টাৰৰ বিশেষত্ব কি? পলিয়েষ্টাৰৰ বিশেষত্ব হৈছে এইবোৰ তোমাৰ কি নহয়? বলি নপৰে, মানে তোমাৰ বৈ নাযায়। টেফলনৰ পৰা তৈয়াৰ কৰা হয়, এইটো নন ষ্টিক পেন। এইটো চাইটো মই কৈছোঁ তোমাৰ পানী লাগি নধৰে বা খাদ্যবস্তু লাগি নধৰে, সেইবোৰ তোমাৰ ঘৰুৱা ৰন্ধন সামগ্ৰী বনাবলৈ টেফলন ব্যৱহাৰ কৰা হয়, টেফলন। সাংশ্লেষিক আঁহ পোৰালে কি গোন্ধ ওলায় বা কি গেছ ওলায়? কেনেকুৱা ধৰণৰ গোন্ধ ওলায়? সাংশ্লেষিক আঁহবোৰ যেতিয়া পোৰা তেতিয়া তোমাৰ প্লাষ্টিকৰ দৰে গোন্ধ ওলায়, কাৰণ সাংশ্লেষিক আঁহ এইবোৰ প্লাষ্টিকৰ পৰাই বনোৱা হয়। তাৰপিছত চোৱা, কোনটো থাৰ্মোছেটিং প্লাষ্টিক? এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটো তোমাৰ বেকেলাইট হয়। তাৰপিছত চোৱা, মনোমাৰ, এইটোৰ অসমীয়া ইংৰাজী এনেকুৱা মনোমাৰ। যেনেকুৱা তোমাৰ পলিমাৰ আছে, পলিমাৰ মানে বহুতকেইটা গোট লগ লাগি যিটো গঠন হয় সেইটো পলিমাৰ বুলি কয়, আৰু যিটোত মাত্ৰ এটা গোট থাকে সেইবোৰক মনোমাৰ বুলি কয়। এইটো হ'ব এটা একক। এইটো প্লাষ্টিকৰ বাবে ব্যৱহাৰ হোৱা পৰিৱেশৰ সমস্যা কি হয়? এইটো তোমাৰ বায়ু প্ৰদূষণ হয়, মাটিও প্ৰদূষণ হয়, পানীও প্ৰদূষণ হয়, তো সকলো হয়। গ নম্বৰটো কাৰেক্ট হ'ব। তাৰপিছত ৰেয়ন পোৱা যায়, ৰেয়ন ক'ৰ পৰা প্ৰস্তুত কৰা হয়? কাঠৰ মণ্ডৰ পৰা প্ৰস্তুত কৰা হয়। সাংশ্লেষিক আঁহৰ সুবিধা কি? এইটো দীৰ্ঘস্থায়ী হয়, তাৰপিছত শুকাবলৈ সময় নালাগে, বলি নপৰে, তো সকলো হ'ব ইয়াৰে শুদ্ধ উত্তৰ। আৰু এটা বহুত ইম্পৰ্টেণ্ট আৰু মষ্ট ইম্পৰ্টেণ্ট এনেকুৱা ধৰণৰ এজাৰশ্যন আৰু ৰিজনিঙৰ যিবোৰ কুৱেশ্যন আছে সেইবোৰ প্ৰশ্ন কিন্তু আজিকালি পৰীক্ষাত আহে, আজমল সুপাৰ 40টো আহে। তো এইবোৰ প্ৰশ্ন কেনেকৈ কৰিব লাগে মই প্ৰথম চেপ্টাৰত বহুত ধুনীয়াকৈ বুজাই দিছোঁ, এতিয়াও বুজাই দিওঁ, তোমালোকে চাই থকা কেনেকৈ এইবোৰ সমাধান কৰা হয়। চ' এইটো এজাৰশ্যন বা অভিমত বা এইটো দাবী জনাইছে, এইটো ঠিক আছে, দাবী বুলিও কয়, এজাৰশ্যন বুলিও কয় বা অভিমত বুলিও কয়। ইয়াতে কৈছে নাইলন টান হয়, ৰসাল হয় আৰু বলি নপৰা আঁহ হয়। তো এইটোতো সঁচা হয়, নাইলনবোৰ টান, তাৰপিছত তোমাৰ কোমল হয় আৰু তোমাৰ বলি নপৰে, এইটো সঁচা। আৰু নাইলন পলিমাইড শ্ৰেণীৰ পলিমাৰ হয়, এইটোও সঁচা হয়। তো ইয়াতে চোৱা, এজাৰশ্যনো সঁচা, ৰিজনটোও সঁচা। আৰু নাইলনটো টান কিয় হয় আৰু ৰসাল কিয় হয়? কাৰণ এইবোৰত পলিমাইড ব্যৱহাৰ কৰা হয়। তো পলিমাইড যিহেতু ব্যৱহাৰ কৰা হয় সেইকাৰণে এইটো তোমাৰ কি হয়? টান হয় আৰু ৰসাল হয়, মানে তোমাৰ কোমল হয় কিন্তু বহুত মজবুত হয়, ঠিক আছে। তেতিয়াহ'লে তোমাৰ কি হ'ব? এজাৰশ্যন আৰু ৰিজন দুটা শুদ্ধ হ'ব, লগতে ৰিজনটো এজাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হ'ব। তো এইটো ক নম্বৰ অপশ্যনটো কি হ'ব? ইয়াৰে শুদ্ধ উত্তৰ হ'ব। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো চোৱা, প্লাষ্টিক পুনৰ ব্যৱহাৰ কৰাটো পৰিৱেশৰ বাবে ভাল, এইটোতো হয়। এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু পৰীক্ষাত আহি থাকে, ইজি প্ৰশ্ন তথাপি আহে, ঠিক আছে। প্লাষ্টিকবোৰ পুনৰ ব্যৱহাৰ কৰিব লাগে, কাৰণ কি? প্লাষ্টিকবোৰ থাৰ্মোপ্লাষ্টিক যিবোৰ আছে, যিবোৰ মানে প্লাষ্টিক আছে, প্লাষ্টিকবোৰ আমি গলাই আকৌ আকৃতি দিব পাৰি, এইটোও সঁচা হয়, হয়নে নাই? আৰু তোমাৰ পৰিৱেশত তোমাৰ কি হয়? সংৰক্ষণ হয় প্লাষ্টিক পুনৰ ব্যৱহাৰ কৰিলে। গতিকে ইয়াৰেও তোমাৰ কি হ'ব? এজাৰশ্যন আৰু ৰিজন দুটা শুদ্ধ হ'ব, লগতে ৰিজনটো এজাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হ'ব। ক নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছৰ প্ৰশ্নটো চোৱা, ইয়াতে কৈছে এজাৰশ্যনত দিছে বেকেলাইট থাৰ্মোছেটিং প্লাষ্টিক হয়, এইটো কাৰেক্ট হয়।
আমি অলপ আগতে পঢ়িছোঁ বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। বেকেলাইট এটা তোমাৰ কি হয় থাৰ্মোচেটিং প্লাষ্টিক হয়, কাৰণ কি ইয়াক তাপ দি গলাই পুনৰ আকৃতি দিব নোৱাৰি। এইটোও সঁচা হয়, যিবোৰ তোমাৰ থাৰ্মোচেটিং প্লাষ্টিক আছে সেই প্লাষ্টিকবোৰ আমি তাপ দি সহজে গলাব নোৱাৰি আৰু সেইবোৰ আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ। যেনেকুৱা তোমাৰ ঘৰত ব্যৱহাৰ কৰা যিবোৰ বৈদ্যুতিক ছুইচ আছে সেইবোৰ এবাৰ নষ্ট হৈ গ'লে আকৌ ব্যৱহাৰ কৰিব নোৱাৰা, সেইবোৰ পেলাই দিব লাগে আৰু সেইবোৰ গলাই আকৌ তুমি বেলেগ বস্তু বনাবও নোৱাৰা। তো এইটো সঁচা হয়। গতিকে ৰিজন এছাৰশ্যন আৰু ৰিজন দুয়োটা সঁচা হ'ব, লগতে ৰিজন টু এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হ'ব। ডেট ইজ ক নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। 4 নম্বৰ প্ৰশ্নটো চোৱা। 4 নম্বৰত কৈছে পলিথিনৰ বেগ ব্যৱহাৰ কৰা উচিত নহয়। এইটোতো সঁচা হয়। কিহৰ কাৰণে উচিত নহয়? কাৰণ পলিথিনবোৰ পচি নাযায়। এইটো জৈৱিকভাৱে পচন নহয় আৰু মাটি প্ৰদূষণ কৰে। এইটোও সঁচা হয়। বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, এইবোৰ কিন্তু তোমালোকৰ 9তো লাগিব। ঠিক আছে, তো এইটোও তোমাৰ এছাৰশ্যন আৰু ৰিজন দুয়োটা সঁচা হ'ব, লগতে ৰিজন টু এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হ'ব। ক নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। 5 নম্বৰ প্ৰশ্ন আৰু আজিৰ কাৰণে শেষৰ প্ৰশ্ন। ইয়াতে এছাৰশ্যনত কৈছে ৰেয়নক কৃত্ৰিম ৰেচন বুলি কোৱা হয়। এইটোতো সঁচা হয়। আৰু কৈছে তোমাৰ ৰিজন দিছে চোৱা ৰেয়ন প্ৰাকৃতিক চেলুলোজৰ পৰা তৈয়াৰ কৰা হয় যদিও দেখিবলৈ ৰেচমৰ দৰে। এইটো কাৰেক্ট হয়, এইটো আমি আগতেও আলোচনা কৰিছোঁ, হয়নে? গতিকে ইয়াৰো তোমাৰ কি হ'ব? ইয়াৰো তোমাৰ এছাৰশ্যন আৰু ৰিজন দুয়োটা শুদ্ধ হ'ব, লগতে ৰিজন টু এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হ'ব। এইটো হ'ব আমাৰ ক নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। তোমাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে। তোমালোকৰ ছায়েন্সৰ গোটেইকেইটা চেপ্টাৰৰ যদি PDF ফাইল লাগে তেতিয়াহ'লে 7002824673 এইটো নম্বৰত তোমালোকে হোৱাটছআপ কৰিবা, তোমালোকে PDF ফাইল পাই যাবা। একেবাৰে কম দামতে তোমালোকে PDF ফাইলখিনি পাই যাবা মোৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ কাৰণে এইখিনিয়ে, আকৌ লগ পাম বেলেগ এটা চেপ্টাৰ লৈ। ধন্যবাদ।